পৰেশ বৰুৱা ডাঙৰীয়া ককাইদেউ আপোনাক বহু মানুহে কয় যে আপুনি এজন উগ্ৰপন্থী বহু মানুহে কয় আপুনি এজন উগ্ৰবাদী আমি কিন্তু আপোনাক কওঁ যে পৰেশ বৰুৱা ডাঙৰীয়া আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ এজন বিপ্লৱী অসমৰ এটা বিপ্লৱী সত্তা এই কথাটো আমি স্বীকাৰ কৰো আৰু আমি কওঁ কিন্তু অতি সম্প্ৰতি আপুনি যি জুবিন গাৰ্গৰ জুবিন তীৰ্থ সেই মানুহজনৰ তীৰ্থস্থানত যাবৰ কাৰণে এছঅপি প্ৰস্তুত কৰিলে সাহকীয় পক্ষই আৰু আপুনি সাহকীয় পক্ষৰ সুৰতে সুৰ মিলাই সেই সাহকীয় পক্ষক সমৰ্থন কৰি সেই এছঅপিৰ দৰে আপুনি কথা কৈছে চৰকাৰী এছঅপি যেটো প্ৰয়োগ কৰিছিলে সেই প্ৰয়োগৰ সুৰতে আপুনি সুৰ মিলাই কথা কৈছে বেয়া পাইছে অসমৰ মানুহে আপোনাক চূড়ান্ত বেয়া পাইছে এই এছঅপি ক্ষেত্ৰত আপুনি ৰাতি 1টা বজাত তাত সেৱা কৰিবলৈ যাব নালাগে বুলি কৈছে কিন্তু আপুনি জানেনে কি পৰিস্থিতিত কেনেকুৱা পৰিস্থিতিত তাত মানুহ যায় মই আপোনাক নিজে কৈছো যে মই ৰাতি 1:30 বজাত জুবিন তীৰ্থত পৰ্দাপন কৰি আহিছো সেদিনা গুৱাহাটীৰ পৰা আহোতে আৰু তাত যেতিয়া পৰ্দাপন কৰো মন প্ৰফুল্ল হয় মনত প্ৰশান্তি অনুভৱ কৰো এটা পুণ্য আত্মাই সেই ঠাইখিনিত যেন বাস কৰি আছে আৰু সেই আত্মাটোক দৰ্শন কৰি অহাৰ নিচিনা লাগে গতিকে তাৰ কাৰণে আমি জুবিন তীৰ্থত এবাৰ পৰ্দাপন কৰি আহিব বিচাৰো আৰু আমাৰ দৰে বহু মানুহ তাত পৰ্দাপন কৰি আহিব বিচাৰে 10 জন মান সাইকেল আৰোহী লগ পালো ৰাতি 1 বজাত লগ পালো মানে আমি যেতিয়া কি তাৰ পৰা ওলাই আহিব বিচাৰিছো খুজিছো সেই সময়ত 10 জন মান সাইকেল আৰোহী তেওঁলোকে সাইকেলৰ কেৰিয়াত ইফালে 10টা নাহৰ পুলি বাওঁফালে 10টা নাহৰ পুলি সোঁফালে 10টা নাহৰ পুলি প্ৰতিজন আৰোহীয়ে নাহৰ পুলি আৰু সাইকেলত এখন পতাকা জয় জুবিন জাস্টিস ফৰ জুবিনদা জয় জুবিনদা এনেকুৱা লিখা পতাকা তেওঁলোকে লৈ আহি আছে সাইকেলত লৈ আহিছে আৰু তাত 1:30 বজাত তেওঁলোক আহি উপস্থিত হৈছে তেওঁলোকক খুদিলো তেওঁলোক কৰ পৰা আহিছে তেওঁলোকে কৈছে যে তেওঁলোক গোলাঘাটৰ পৰা আহি আছে কোনোবা বুকাঘাটৰ পৰা আহি আছে সেই মানুহখিনি গৈ 1:30 বজাত গৈ সেই জুবিন তীৰ্থত উপস্থিত হৈছেগে যদি এছঅপি প্ৰয়োগ কৰি দিয়া হয় সেই মানুহখিনি কিমান মনত হেপাহ কিমান মনত উৎকণ্ঠা কিমান মনৰ দুখ সন্তাপ লৈ তাত উপস্থিত হৈছে আপুনি সেই মানুহৰ সাধাৰণ মানুহৰ বুকুৰ বেদনা উপলব্ধি কৰিব পাৰিছে নে নাই যদি নোৱাৰে তেনেহলে আপুনি বিপ্লৱীয়ে হোক আপুনি যিয়ে হোক কিন্তু আপোনাক মানুহে কেতিয়াও সমৰ্থন নকৰিব ককাইদেউ সেই কাৰণে কও মানুহৰ লগত থাকিব লাগে সেই এছঅপিৰ দৰে আপুনি কথা ক'ব বিচাৰিছে সেই কাৰণে অসমৰ মানুহে দুখ পাইছে ৰীতা চৌধুৰী বাইদেৱে ক'লে যে জুবিনৰ তাত অনুৰাগীখিনিয়ে জুবিনৰ যিসকল অনুৰাগী আছে অনুৰাগী শব্দটো আসলতে জুনে হক চাগে কোনেও আসলতে বুজি পোৱা নাই অনুৰাগী কাক কয় অনুৰাগী কেনেকুৱা হয় এই কথাটো আমাৰ কাৰো চাগে ধাৰণাত মনত চাগে সেই বস্তুটো আসল অনুৰাগীৰ আসল পৰিচয় বা অনুৰাগীৰ আসল সত্তাটো আপোনালোকে চাগে এতিয়াও অনুধাৱন কৰিব পৰা নাই মই আগতেই কৈছো আগৰ ভিডিঅ'টোত কৈছো তাত কিবা অপ্ৰীতিকৰ পৰিস্থিতি হৈছে ধৰক না পুলিচ লগাই দিয়ক তাত 20 জন পুলিচ থৈ দিয়ক 2 জন পুলিচ অফিচাৰ তাত নিয়োগ কৰক না তাত কোনো আপত্তি নাই তাত যদি মদ খাই কোনোবাই মাতালামি কৰে তেনেহলে তাক এৰেষ্ট কৰাত আমাৰ অসমৰ মানুহে কোনো এটা সিঙ্গল মানুহে তাত আপোনালোকক বাধা নিদিয়ে তাত এৰেষ্ট কৰাৰ ক্ষেত্ৰত তাত 99.9% মানুহে খুব ভদ্ৰ খুব নম্ৰ আৰু জুবিন গাৰ্গৰ সঁচা অনুৰাগী কোনোবা হয়তো 0.1% কেতিয়াবা হয়তো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে গতিকে তাত সিসি কেমেৰা আছে কেমেৰা চাই যিখিনি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে তেওঁলোকক ধৰি কাৰাগাৰত পঠাই দিয়ক কোটাখালত পঠাই দিয়ক তাততো আমাৰ কোনো কাৰো আপত্তি নাই মই কৈছো আমি কৈছো অসমৰ ৰাইজে কৈছে যে পঠাই দিয়ক কোনোবাই মদ খাই মাতলামি কৰিছে কোনোবাই তাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে পঠাই দিয়ক তাততো কোনো আপত্তি নাই আৰু তাত লাউড সাউন্ড ৰাতি 11 বজাৰ পিছত লাউড সাউন্ড বন্ধ কৰি দিয়ক তাতো আমাৰ আপত্তি নাই তাত যিবিলাক মাইক বাজে বা ডাঙৰ সাউন্ড তাত বন্ধ কৰি দিয়ক 11 বজাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ওচৰৰ মানুহৰ অসুবিধা হৈছে হুলস্থুল হৈছে হয় শব্দ প্ৰদূষণটো হ'ব পাৰে কথা নাই তাত হ'ব পাৰে নোহোৱাকে থাকিব নোৱাৰে এছঅপিত কক যে ৰাতি 11টা বজাৰ পৰা লাউড সাউন্ড বন্ধ মাইকত কোনো ধৰণৰ ডাঙৰ শব্দ কৰিব নোৱাৰিব বা তাত যিসকল অনুগামী বা অনুৰাগী যাব সেই সকলে ডাঙৰ বক্স চক্স আদিৰ দৰে ডাঙৰ শব্দ তাত ইমান ডেসিবেলৰ ভিতৰত শব্দ হ'ব লাগিব তাতকে বেছি হলে তাত কিন্তু এলাউ নহব বা একেবাৰে এলাউ নহব তাত যাব খুব শান্তিপূৰ্ণভাৱে খুব শান্তিৰে তাত গৈ এটা সেৱা কৰিব বা সেই ঠাইত উপস্থিত হ'ব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব আৰু তেওঁলোকে তাৰ পৰা প্ৰস্থান কৰিব এনেকুৱা ধৰণৰ এছঅপি আপোনালোকে তেনেকুৱা ধৰণৰ বনাব লাগে আসলতে চৰকাৰে এতিয়া চৰকাৰে যেটো এছঅপি বনাইছে সেই এছঅপি হয়তো জুবিনদাৰ অনুৰাগীখিনিৰ মনত
সঁচাকৈ কষ্ট দিব শিল্পীৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা SOP থাকিব নালাগে গতিকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত SOP বনাইছে জ্যেষ্ঠ অভিনেতা জ্যেষ্ঠ সাহিত্যিক এই সকলে কৈছে যে SOP দিব নালাগে কাৰণ তেওঁ আমাৰ জনতাৰ হৃদয়ৰ শিল্পী প্ৰতিজন জনতাৰ হৃদয়ে তেওঁৰ গান বৈ আছে গতিকে এই শিল্পীজনৰ ক্ষেত্ৰত SOP কোনো ধৰণৰ SOP প্ৰয়োগ কৰিব নালাগে বুলি কৈছে এই পৰেশ বৰুৱা ডাঙৰীয়া ককাইদেউ আপোনাক পুনৰবাৰ কৈছো আপুনি যিসকল মানুহে SOP তাত প্ৰয়োগ কৰিছে তেওঁলোকক আপুনি আপোনাৰ জ্ঞানেৰে আপুনিতো অন্তত এবাৰ পৰামৰ্শ এটা দিব পাৰিলেহেঁতেন যে এই কামটো নকৰিলে ভাল হয় জুবিন অনুৰাগীসকলে দুখত মিয়মান হৈ আছে গতিকে এনেকুৱা ধৰণৰ দুখ আৰু চৰকাৰে দিব নালাগে এনেকুৱা কথাহে আসলতে আপুনি ক'ব লাগিছিল আপুনি মানুহৰ স্বাস্থ্য বেয়া হ'ব সেই কথাটো চিন্তা কৰিছে হয় ভাল পাইছো স্বাস্থ্যৰ কাৰণে আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰিছে এজন মানুহ নোহোৱা হৈ গৈছে অসমৰ হৃদপিণ্ড নোহোৱা হৈ গৈছে যেতিয়া মানুহৰ হৃদপিণ্ডটো নাইকিয়া হৈ যায় সেই মানুহজনে জীয়াই থকা তাৰণা খতম হৈ যায় এনেকুৱা কাম কৰিছেও শৰাইঘাট দলঙৰ ওপৰৰ পৰা কোনে জপিয়াব তেওঁ কেনেকুৱা ধৰণৰ অনুৰাগী হ'ব লাগিব গাড়ী চলাই যাওঁতে ৰাস্তাত এক্সিডেন্ট হৈছে এনেকুৱা ধৰণৰ ঘটনা নঘটক আমি ভগৱানক প্ৰাৰ্থনা কৰিছো যে জুবিন গাৰ্গৰ দুখত মিয়মান হৈ মানুহে এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটাওক মানুহৰ জীৱন যাতে নষ্ট নহওক বহুমূলীয়া মানৱ জীৱন যাতে অকালতে ধ্বংস নহওক আমাৰ গোগামুখতো মই বাৰে বাৰে কৈছো হাৰ্ট এটেক হৈ এজন যুৱকৰ মৃত্যু ঘটিছে কম বয়সতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে নঘটক তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো কিন্তু আপুনি দেখিছে অসমৰ প্ৰতি ঘৰ মানুহৰ বিছনাত শুই থকা মানুহবিলাকৰ আপুনি অৱস্থা কি দেখিছে গোটেই ৰাতি কেনেদৰে কান্দি উজাগৰি ৰাতি পাৰ কৰাইছে আজিও আপুনি জানো উপলব্ধি কৰিছে সেই কথা উপলব্ধি কৰাহেঁতেন অন্তত আপুনি এনেকুৱা ধৰণৰ কথা কৈ অসমীয়া মানুহৰ মনত দুখ নিদিলেহেঁতেন গতিকে আপোনাক অনুৰোধ কৰিম আপুনি সাহকীয় পক্ষৰ সুৰতে সুৰ মিলাই তেনেকুৱা কথা আসলতে ক'ব নালাগে আপুনি ক'ব লাগিছিলে যে অসমৰ যুৱ প্ৰজন্মক ধ্বংস কৰিছে মদে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো আপুনি মদ বন্ধ কৰক অসমীয়া যুৱ প্ৰজন্মক অকালতে নষ্ট নকৰিব অসমৰ পৰিয়ালবোৰ অকালতে ধ্বংস নকৰিব মদে অসমীয়া সমাজখনক বিপদগামী কৰিছে অসমীয়া যুৱ প্ৰজন্মক মদে বিপদগামী কৰিছে পৰেশ বৰুৱা ডাঙৰীয়া ককাইদেউ আপুনি এই কথাখিনি ক'ব লাগিছিলে আজিলৈকে তেনেকুৱা ধৰণৰ কোনো কথা আপুনি কোৱা আমি শুনা নাই হয় জুবিন গাৰ্গক আপুনি পৰামৰ্শ দিছে যে মদ নেখাব মদ খালে স্বাস্থ্য হানি হয় মদ নেখাব এই কথাটো কোৱা শুনিছো কিন্তু অসমীয়া যুৱ প্ৰজন্ম নৱপ্ৰজন্মক আপুনি কিয় মদটো নিবাৰণ কৰাৰ কথা নকয় এই কথাবিলাক এই পৰামৰ্শবিলাকে আপুনি দিব লাগে এনেকুৱা ধৰণৰ পৰামৰ্শটো আপুনি দিব পাৰে কিয় দিয়া নাই তাত মদ খাইছে হাল্লা কৰিছে আপুনি কওক না অসমত মদ বন্ধ হ'ব লাগে বস সিধা কথা অসমত মদ বন্ধ হ'ব লাগে অসমীয়া মানুহ আৰু মদ খুৱাই কানি খুৱাই ধ্বংস নবিটিছে কানি খুৱাই অসমীয়া মানুহৰ মন মগজু ধ্বংস কৰিছিল এতিয়া মদ খুৱাই মানুহৰ মগজু ধ্বংস কৰিছে মানুহৰ ঘৰ পৰিয়াল বৰবাদ কৰিছে তেওঁলোকক মদ বন্ধ কৰি দিয়ক বুলি দমত আপুনি ক'ব পৰা কিয় আপোনাৰ সাহস নাই এই কথাবিলাকক লাগক এই কথাবিলাকত আপুনি লাগক অসমীয়া মানুহৰ অৱস্থা তথৈবচ হিতাধিকাৰী বনাই অসমীয়া মানুহক এলেহুৱা কৰিছে একেবাৰে অসমীয়া মানুহক এটা দুৰ্বল জাতিলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে এই দুৰ্বল কৰিব কোনেও নোৱাৰিব বুলি কিয় ধমকি দিব নোৱাৰে আপুনি জুবিন গাৰ্গৰ SOP ক্ষেত্ৰত কি মানে একদম হাস্যকৰ এটা কথা আপোনাক দুখ পাইছো আপোনাৰ কথাত দুখ পাইছো আপোনাৰ প্ৰতি থকা যি বিপ্লৱী আপোনাৰ সত্তা এই সত্তাটো বিপ্লৱী হৈ থাকিবলৈ দিয়ক এই কথাটোৰ কাৰণে হয়তো আপোনাৰ কেডাৰেও আপোনাক বেয়া পাব আপোনাৰ কেডাৰেও হয়তো মই বুকু ডাঠি ক'ব পাৰো আপোনাৰ কেডাৰেও আপোনাক বেয়া পাব ময়ো যদি আপোনাৰ কেডাৰ হলোহেঁতেন ময়ো আপোনাক বেয়া পালোহেঁতেন জুবিনদাৰ মৃত্যুৰ পাছত সকলো ৰাইজে ধৰ্মৰ ভেদাভেদ পাহৰি জাতি ধৰ্ম সকলো পাহৰি কিন্তু একত্ৰিত হৈছে আৰু একত্ৰিত হোৱাৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাতি টোপনি নাই ৰাইজ যে একত্ৰিত হৈছে সেই কথাত হিমন্ত বিশ্ব শৰ্মাই বেয়া পাইছে সেইকাৰণে এতিয়া অনুৰাগীৰ মাজত ক্লাছিফিকেশ্যন কৰিব খুজিছে সেইটো আচলতে কোনো কাৰণতে জুবিনদাই ন্যায় নাপায় কাৰণ ঘটনাস্থলীলৈ আপোনাৰ এমাহ হোৱাৰ পাছত যেতিয়া যায় তাত যিবিলাক এভিডেন্স মানে সংগ্ৰহ কৰিব লাগিছিলে SITয়ে সেইটো বহুত পলম হৈ গ'ল গতিকে সেই কথা বতৰাবিলাক দেখিছোঁ সেইকাৰণে জুবিনদাৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে ছিংগাপুৰত হোৱা ঘটনা প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ গতিকে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোক CBIক দিব লাগে বুলি কৈছিলোঁ সেই কামটো বিজেপি চৰকাৰে নকৰিলে মানে নকৰাৰ মূল কথাটো হৈছে যে গভৰ্ণমেণ্ট ইনভলভমেণ্ট মই আগতেও কৈছোঁ যে চৰকাৰৰ যি ধৰণে আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলত ইনভলভমেণ্ট আছিলে মুখ্যমন্ত্ৰী পৰিয়াল বা চৰকাৰৰ যি ধৰণে ইনভলভমেণ্ট আছিলে সেইটো লুকাবৰ কাৰণে SITক তদন্তৰ দায়িত্বটো দিয়া হ'ল আৰু সেইকাৰণে এতিয়া ৰাইজৰ প্ৰতিবাদৰ পাছত
শেহতীয়াকৈ এতিয়া ছিংগাপুৰলৈ যোৱাৰ নাটকখন কৰিছে, সেইটো দেখিছোঁ। আৰু আপোনালোকে যিটো দেখিছে এতিয়া শেহতীয়াকৈ এমাহ 4 দিন হোৱাৰ পাছত আজি বিজেপিয়ে নলবাৰীৰ পৰা তেওঁলোকৰ ন্যায় সমদল উলিয়াইছে আৰু তেওঁলোকে কৈছে তেওঁলোকে আচল জুবিনদাৰ অনুৰাগী। মানুহজন হৈছে জুবিনদাৰ ক্ষেত্ৰত আচলতে কি ঘটিছিলে আপোনালোকে যিটো ইতিমধ্যে আলোচনা কৰিছে যে ছিংগাপুৰত কি পৰিস্থিতিত জুবিনদাৰ মৃত্যু হ'ল, সেই কথাটোকে সকলো ৰাইজে জানিব খোজে, সকলোৱে সেই কথাটোৱে এতিয়ালৈকে বিচাৰি আছে। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিছে তদন্ত প্ৰক্ৰিয়াটোত আমি সন্দেহ কৰিছোঁ। সন্দেহ কৰাৰ মূল কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে কয় ছিংগাপুৰত যিসকলে জুবিনদাৰ লগত য়ট পাৰ্টি কৰিছিলে, জাহাজখনত যিবিলাক ব্যক্তি আছিলে, আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক আৰু তাৰ ষ্টুডেণ্ট দুগৰাকী মানুহ আছিলে বুলি কৈছে। আৰু তেওঁলোক যিহেতু সেই আপোনাৰ জুবিনদাৰ লগত য়ট পাৰ্টিত আছিলে আৰু তেওঁলোকক কিয় আচলতে কেৱল ষ্টেটমেণ্ট লৈ এৰি দিয়া হ'ল বুলি কওঁতে মুখ্যমন্ত্ৰীয়ে কৈছে চোকা ল'ৰা হ'লে মানে তেওঁলোক অভিযুক্ত হ'লেও গ্ৰেপ্তাৰ নহ'ব নেকি? প্ৰথমতে আমি ভাবিছিলোঁ তেওঁলোক চাগে ছিংগাপুৰৰ আপোনাৰ নাগৰিক, সেই কথাও নহয়, অসমৰে নাগৰিক, ভাৰতৰ। গতিকে তেওঁলোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ উত্তৰটো আছিলে তেওঁলোক চোকা ল'ৰা, মেধাৱী ছাত্ৰক কেনেকৈ আপোনাৰ গ্ৰেপ্তাৰ কৰিম। সেই কথা বতৰাবিলাকে আমাৰ মনত সন্দেহটো আনিছে আৰু সেইটো সন্দেহ সকলো ৰাইজৰ ক্ষেত্ৰত আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এইটোও কৈছে যে অসমৰ ৰাইজে এনেকুৱা এখন চাৰ্জশ্বিট পাব ৰাইজে হজম কৰিব নোৱাৰিব। হয়। তাৰপাছত আপোনালোকে দেখিছে যে SITয়ে যিটো আপোনাৰ শ্যামকানু মহন্তৰ ঘৰটো তলা আপোনাৰ লগাই দিলে, চিল কৰিলোঁ বুলি, আৰু সেই তলা খুলি আপোনাৰ পত্নীয়ে আপোনাৰ তাতে আজিৰ দিনটোতো চাগে বসবাস কৰি আছে। গতিকে সন্দেহৰ স্থল আছে, এনেই মানুহে সন্দেহ কৰি থকা নাই। আৰু জুবিনদাৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰত ৰাখিছে সকলো ৰাইজে। গতিকে এই ক্ষেত্ৰত কোনে কি কৰিছে, কি কথা কৈছে, সকলোৱে নজৰত ৰাখিছে। গতিকে যিবিলাকে পলিটিক্স কৰিছে তেওঁলোককো চোকা নজৰত ৰাইজে দেখি আছে। আৰু এটা কথা চাব আপোনালোকে যে জুবিনদাৰ অনুৰাগী বুলি যিসকল এতিয়া সন্মুখলৈ আহিছে এমাহৰ পাছত, তেওঁলোকে জুবিনদাৰ যিটো প্ৰথমতে ক'লে যে ময়ো জুবিন, আমিও জুবিন, তাৰপাছত আমি জুবিন অনুৰাগী, তাৰপাছত আজি ক'লে আপোনাৰ জুবিন আমাৰ প্ৰাণৰ, তেনেকুৱা ধৰণৰ শ্লোগান আনি তেওঁলোকে আওৰাইছে। আৰু জুবিনদা যদি প্ৰাণৰ হয় আৰু মুখ্যমন্ত্ৰীয়ে এদিন ক'লে জুবিনদাৰ আদৰ্শ তেওঁলোকে প্ৰচাৰ কৰিব, আৰু তেওঁলোকে এটা কথা জনা দৰকাৰ যে জুবিনদাৰ আদৰ্শটো কি আছিলে। যিহেতু তেওঁ নিজে কৈ থৈ গৈছে তেওঁ সমাজবাদী আছিলে, তেওঁ আপোনাৰ হিন্দু মুছলমানৰ ৰাজনীতিক সমুলঞ্চে বেয়া পাইছিলে, য'ত সুবিধা পাইছে তাতে কিন্তু সেই কথা তেওঁ সদায় কৈ আছিলে যে বিভাজনৰ ৰাজনীতিটো একেবাৰে ভাল পোৱা নাছিলে জুবিনদাই। আৰু আপোনালোকে দেখিব যে সঁচাসঁচিকৈ জুবিনদাৰ মৃত্যুৰ পাছত সকলো ৰাইজে ধৰ্মৰ ভেদাভেদ পাহৰি, জাতি ধৰ্ম সকলো পাহৰি কিন্তু একত্ৰিত হৈছে। আৰু একত্ৰিত হোৱাৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাতি টোপনি নাই। ৰাইজ যে একত্ৰিত হৈছে সেই কথাত হিমন্ত বিশ্ব শৰ্মাই বেয়া পাইছে, সেইকাৰণে এতিয়া অনুৰাগীৰ মাজত ক্লাছিফিকেশ্যন কৰিব খুজিছে। সেইটো আচলতে কোনো কাৰণতে ক'ব খুজিছে যে তদন্ত প্ৰক্ৰিয়াত সন্দেহ আছে, এই তদন্ত প্ৰক্ৰিয়া সঠিক দিশত আগবাঢ়িব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন ক্ষেত্ৰত SOPটো জাৰি কৰিলে, আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে যে জুবিন ক্ষেত্ৰৰ কাষৰীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে পঢ়িব নালাগে নেকি, তেওঁলোকৰ জীৱন এটা আছে, যিসকলে মৰমতে মাটিখিনি দিলে, মানে জুবিন ক্ষেত্ৰৰ কাষৰীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে পঢ়িব নালাগে নেকি, তেওঁলোকৰ জীৱন এটা আছে বুলি কৈছে। এতিয়া প্ৰথম কথা মই আগতেই কৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰতে প্ৰযোজ্য হৈছে এখন SOP আৰু এটা তলা চাবি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা গধূলিলৈ যিখিনি কথা কৈ থাকে সেইখিনি সাধাৰণ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে, কাৰণ তেওঁ নিজেই নাজানে তেওঁ কি কৈ আছে। প্ৰথম কথা, জুবিন ক্ষেত্ৰত SOP নহয়, SOPৰ প্ৰয়োজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখনৰ কাৰণে। সোনকালে এখন কেবিনেট পাতক আৰু তাতে এটা ৰুলছ আৰু ৰেগুলেশ্যন বনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে এখন SOP প্ৰস্তুত কৰক যে তেওঁ কি কথা ক'ব লাগে আৰু নালাগে। এতিয়া যিহেতু জুবিন ক্ষেত্ৰৰ কাষৰীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰৰ কথা চিন্তা কৰিছে, ভাল কথা, কিন্তু সেই ল'ৰা ছোৱালীবিলাকে আপোনাক আপত্তি দিছিলে নেকি? আজি ল'ৰা ছোৱালীৰ কথা বৰ মনত পৰিলে আপোনাৰ? ইমান দিনে ক'ত আপোনাৰ ল'ৰা ছোৱালীৰ কথা মনত পৰা নাছিলে? আজি যে অসমত চৰকাৰী স্কুল যে বন্ধ হৈ গ'ল, অসমত যে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সৰ্বাধিক, এইবিলাক ক'ত গ'ল? তেতিয়া আপোনাৰ মনত নপৰিলে? ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা মনত নপৰিলে? তেতিয়া আপুনি ক'ত আছিলে? আৰু যি সময়ত ঝুমুৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আপোনালোকে পদক্ষেপ লৈছিলে, সেই সময়ত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা হৈ আছিলে, সেই সময়ত ছাত্ৰ ছাত্ৰীবিলাকক জোৰ জবস্তি মাতি অনা নাছিলে, তেতিয়া তেওঁলোকৰ ভৱিষ্যত ক'ত গৈছিলে? আজি যে আপোনাৰ হঠাতে জুবিন ক্ষেত্ৰৰ কাষৰীয়া ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা মনত পৰিলে, তেওঁলোকে জানো আপোনাক আপত্তি দিলে? আজি যদি আপুনি সঁচাকৈ অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰে, তেনেহ'লে চৰকাৰী স্কুল কিয় বন্ধ কৰিলে? ৭,০০০ চৰকাৰী স্কুল কিয় বন্ধ হ'ল? সেইটো আনচাৰ দিয়ক। আৰু ২টা বজালৈকে মদৰ দোকান কোনে খোলা ৰাখিছিলে?
2টা বজালৈকে যে মদৰ দোকান খোলা ৰাখিবলৈ কোনে নিৰ্দেশ দিছিলে ক'বলৈ গ'লে এইটো আপুনি যে কৈ আছে যে মদ খাই তাত মানুহে হুলস্থুল কৰে জুবিন ক্ষেত্ৰত যদি দুই এজনে হুলস্থুল কৰে তেওঁলোকক ধৰি আনি শাস্তি দিয়ক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু গোটেই ৰাইজেতো হুলস্থুল নকৰে এছঅপি কিহৰ কাৰণে প্ৰয়োজন জুবিন ক্ষেত্ৰ ৰাইজৰ বাবে মন্দিৰ হয় মন্দিৰত যাবলৈ কোনো এছঅপি প্ৰয়োজন নাই হাজিৰা কৰাৰ পৰা আদি কৰি খাতি খোৱা মানুহে যেতিয়া সময় পায় তেতিয়া জুবিনদাৰ ওচৰলৈ যাবলৈ বিচাৰে আপুনি তাতো বাধ্যবাধকতা লগাব বিচাৰিছে নেকি মদৰ দোকান বন্ধ কৰক যদি কোনোবাই মদ খায় আপুনিয়েতো মদৰ বেপাৰী অসমৰ মদৰ বেপাৰী ক'বলৈ গ'লে আপুনিয়ে হয় কাৰণ মদৰ দোকান খুলিবলৈ আপুনি নিৰ্ধাৰিত সময় এটা দিছিলে 2টা বজালৈকে নিশা তাৰ উপৰি আপুনি কিমান মদ বিক্ৰী কৰিব লাগে সেইটোৰ ওপৰতো আপুনি নিৰ্ধাৰিত কৰি দিছিলে যে ইমান মদ বিক্ৰী কৰিবই লাগিব ক'বলৈ গ'লে মদৰ বেপাৰী মদৰ সম্ৰাট আপুনি দেখোন মদৰ দোকান বন্ধ কৰক মদৰ লাইচেন্স দিয়ে মদৰ দোকানৰ লাইচেন্সবিলাক বন্ধ কৰক তেতিয়া মানুহে মদ নাখাব নহয় এই যে ৰাস্তাত যে হোল্ডিংবিলাক যে লগাই থয় ডোণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ এইবিলাক কিয় মদৰ দোকান 2টালৈকে খোলা ৰাখিব ৰাস্তাত ডোণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ লিখা থাকিব তাতকৈ ডোণ্ট ড্ৰিংক ড্ৰাইভ অঁতৰাই পেলাই ড্ৰিংক ড্ৰাইভ ডনেট কৰি দিয়ক মদ খোৱা গাড়ী চলোৱাৰ মোক পইচা দিয়া ডোণ্ট ড্ৰিংক ড্ৰাইভতে ড্ৰিংক ড্ৰাইভ ডনেট কৰি দিয়ক এফালে 2টা বজালৈকে খোলা ৰাখিব আনফালে জুবিন ক্ষেত্ৰত বোলে মানুহে মদ খাই হুলস্থুল কৰিছে দুই এজনে যদি কৰিছে শাস্তি দিয়ক কিন্তু এছঅপি কিয় লগাব বিচাৰিছে আৰু আপুনিতো ৰাজহুৱা সভাত কি কৈছিলে যে লোকেল মদ খাব লাগে মদৰ ওপৰত দেখোন আপুনি ভাষণে দিছিলে দেখোন মোৰ এনেকুৱা লাগিছে অসমীয়া জনতাৰ ওপৰত আপুনি দুদিনমানৰ পিছত এটা নিয়ম মাতি দিব যে অসমীয়া জনতাই বেনিফিচাৰী হ'বলৈ হ'লে মানে প্ৰথম সুৰাপান কৰিবই লাগিব সেইটো এটা চৰ্ত যেন বান্ধি দিব আপুনি তেনেকুৱা অনুভৱ হৈছে আপুনিতো 2টা বজালৈকে খোলা ৰাখিবলৈ কৈছিলে প্ৰথমতে সুৰাৰ দোকান বন্ধ কৰক সুৰাৰ পৰিমাণ কিমান বিক্ৰী কৰিব লাগে সেয়া বন্ধ কৰক সুৰাৰ দোকানৰ লাইচেন্সবিলাক আপুনি বাতিল কৰক তাৰপিছত এনেধৰণৰ কথা ক'ব আৰু ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা যদি ইমানেই চিন্তা কৰিলেহেঁতেন সেইদিনা স্কুল বন্ধ কৰি অৰুণোদয় আঁচনি স্কুলত লাইভ নেদেখুৱালেহেঁতেন য'ত বাজিব লাগিছিলে ঘণ্টা য'ত গাব লাগিছিলে জাতীয় সংগীত য'ত কৰিব লাগিছিলে পাঠদান শিক্ষকে তাত কি কৰিছিলে অৰুণোদয় আঁচনি আপোনালোকে লাইভ সম্প্ৰচাৰণ কৰিছিলে ল'ৰা ছোৱালী শিক্ষাত মানে চৰকাৰী আঁচনি বহুত ডাঙৰ নেকি সেইটোৰ আনচাৰ দিয়ক সিদিনা চৰকাৰী স্কুল বন্ধ কৰি আপোনালোকে চৰকাৰী আঁচনি লাইভ কিয় দেখুৱালে ল'ৰা ছোৱালীক পাঠদানৰ পৰা বঞ্চিত কিয় কৰিলে সেইটো আনচাৰ দিয়ক তাৰপিছত আপুনি ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা চিন্তা কৰিব যদি সঁচা অৰ্থত ল'ৰা ছোৱালী ভৱিষ্যতৰ পঢ়া শুনাৰ কথা চিন্তা কৰিলেহেঁতেন সিদিনা চৰকাৰী স্কুলত চৰকাৰী আঁচনি লাইভ টেলিকাষ্ট নকৰিলেহেঁতেন মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোৱে বিচাৰিছে অকল জুবিনদাৰ ন্যায় জুবিনৰ অনুৰাগীসকলে আপোনাৰ পৰা বেলেগ একো বিচাৰে নাই সমগ্ৰ অসমবাসীয়ে আপোনাৰ পৰা একো বিচাৰে নাই অকল বিচাৰিছে জুবিনদাৰ ন্যায় পাওক সোনকালে সকলোৱে সেইটোৱে বিচাৰে আজি 37-38টা দিনে পাৰ হৈ গ'ল জুবিনদাৰ ন্যায়ৰ বাবে সকলো আশাৰে বাট চাই আছে সমগ্ৰ অসমবাসী আজি ভাঙি পৰিছে আৱেগত আজি আপোনাৰ পৰা অকল ন্যায় বিচাৰিছে ইমান যে লেহেমীয়া গতিত যে হৈ আছে কিয় হৈ আছে সেইটো জানিব বিচাৰিছে আমাৰ ৰাজ্যৰ এই অনুৰাগীসকলে জুবিনদাৰ সোনকালে ন্যায় পাওক জুবিনদাৰ লিখা সম্পদ এজনৰ মাজৰ পৰা নোহোৱা হৈ গৈছে কোনেও মানি ল'ব পৰা নাই হয়তো আপুনিও মানি ল'ব পৰা নাই আপুনি জুবিনদাৰ অনুৰাগী হিচাপে সোনকালে সকলোৰে আৱেগখিনি বুজি পাওক আৰু সোনকালে যাতে জুবিনদাই ন্যায় পায় সেইটোৱে সকলোৱে বিচাৰিছে